নমস্কাৰ বাস্তু আছাম অনুষ্ঠানলৈ আপোনাক সকলোকে স্বাগতম জনাইছো। আশা কৰো আপোনাক সকলো ভালে আছে, কুশলে আছে, মংগলে আছে। আজি আপোনাক আলোচনাৰ বাবে লৈ আহিছে এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়বস্তু যে 2024 বৰ্ষ হয় 2024 বৰ্ষৰ শাওণ মাহৰ 5টা সোমবাৰ কেনেকৈ পালন কৰিব। হয়, এটা অতি গুৰুত্বপূৰ্ণ বিষয়। আমাৰ মূল বিষয়বস্তুলৈ আগবঢ়াৰ কথা আপোনাক জনাও যে যিসকল দৰ্শকে আমাৰ ভিডিঅ'টো পোনপ্ৰথমবাৰৰ বাবে চাইছে বা আমাৰ চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা হোৱা নাই, বাস্তু আছাম ইউটিউব চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰিব, ঘৰত থকা নটিফিকেশ্যন বেলটো টিপিব, অল কৰিব। যিসকল দৰ্শকে আমাৰ ভিডিঅ'টো ফেচবুকত চাই আছে, বাস্তু আছাম ফেচবুক পেজখন আপোনালোকে ফলো কৰিবলৈ নিশ্চয় নাপাহৰিব। ভিডিঅ'বিলাক ভাল পালে এটা লাইক কৰিব আৰু আত্মীয়স্বজন প্ৰিয়জনৰ মাজত আমাৰ এই ভিডিঅ'টো উপহাৰ হিচাপে শ্বেয়াৰ কৰিব। আজি এটা খুব গুৰুত্বপূৰ্ণ বিষয় আপোনালোকৰ সন্মুখত লৈ আহিছো যে শাওণ মাহ 2024 চনৰ শাওণ মাহৰ 5টা পবিত্ৰ সোমবাৰ কেনেকৈ ব্ৰত কৰিব, কি কৰিব আৰু শিৱলিংগত কি বিশেষ সামগ্ৰী দিব যি আপোনাৰ গোটেই বছৰটো শুভ কৰিব পাৰে। আমাৰ মূল বিষয়বস্তুলৈ আগবঢ়াৰ আগতে আপোনাক জনাই লওঁ কিতাপৰ কথা ইতিমধ্যে সকলোৱে গমেই পাইছে। আমাৰ দ্বাৰা ৰচিত বাস্তুশাস্ত্ৰৰ ওপৰত 2খন গ্ৰন্থ, প্ৰথম খন গ্ৰন্থ বাস্তুশাস্ত্ৰৰ পৰিগ্ৰহ সলনি কৰক আপোনাৰ ঘৰখন, আৰু দ্বিতীয়খন গ্ৰন্থ বাস্তুশাস্ত্ৰৰ পৰিগ্ৰহ সৌভাগ্যশালী কৰক আপোনাৰ ঘৰখন। হয়, এই 2খন গ্ৰন্থ বৰ্তমান অনলাইন যোগে এভেইলেবল আছে। অফলাইন যোগে বা অসমৰ কোনো কিতাপৰ বিপণীত আপোনালোকে এই গ্ৰন্থ ক্ৰয় কৰিব নোৱাৰিব। আমাৰ স্ক্ৰীনত যি নাম্বাৰ দিয়া আছে সেই নাম্বাৰত ফোন কৰিব নালাগে। হোৱাটছআপ যোগে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনা আমালৈ প্ৰেৰণ কৰি যোন য'তে আছে নিজ ঘৰত থাকিয়ে আপুনি কিতাপৰ এটা কপি সংগ্ৰহ কৰিব পাৰিব। ইতিমধ্যে অসমৰ শত সহস্ৰজনে এই কিতাপ ক্ৰয় কৰি নিজৰ ঘৰখন বাস্তুসন্মত কৰিছে, শাস্ত্ৰসন্মত কৰিছে। এতিয়া হওক মূল বিষয়বস্তু। আজিৰ বিষয়বস্তু কি 2024 চনৰ শাওণ মাহৰ 5টা পবিত্ৰ সোমবাৰ কেনেকৈ পালন কৰিব। ইতিমধ্যে আমি ইয়াৰ আগতে শাওণ মাহৰ কি কৰিব লাগে, কি কৰিব নালাগে এটা ভিডিঅ' আগবঢ়াইছিলো, গতিকে সবিশেষ নজনাওক। আজি আপোনালোকক মই বিশেষকৈ জনাম এই যে শাওণ মাহ হয়, আপোনালোকে প্ৰত্যেকেই জানে শিৱ ভক্তৰ কাৰণে গোটেই বছৰটোৰ কাৰণে হয়, গোটেই বছৰটোৰ ভিতৰত অধিক অপেক্ষাৰ এটা সময় হৈছে শাওণ মাহ। শিৱ শক্তি আৰু শিৱ ভক্তিৰ বিশ্বাসী প্ৰতিজন লোকৰ বাবে গোটেই বছৰটোৰ ভিতৰত যদি আটাইতকৈ পবিত্ৰ মাহ বুলি কোৱা হয় সেইটো কোৱা হয় শাওণ মাহ। এই শাওণ মাহত সোমবাৰ কেইটা আপোনালোকে জানে বিৰাট গুৰুত্বপূৰ্ণ সোমবাৰ, ব্ৰত ৰখাৰ সোমবাৰ কেনেকৈ পালন কৰিব। প্ৰথমে মই আপোনালোকক জনাই লওঁ যে শাওণ মাহ সোমবাৰ কেইটা ডেট কেইটা হয়। সৰ্বভাৰতীয় কেলেণ্ডাৰ মতে আমি সমগ্ৰ ভাৰতবৰ্ষত যিখন কেলেণ্ডাৰ ফলো কৰে সেইখন কেলেণ্ডাৰে আমি ফলো কৰো। অসমীয়া কেলেণ্ডাৰৰ সৈতে কেইটামান দিনৰ পাৰ্থক্য আহি পৰে, গতিকে মই আপোনালোকক এই কথাখিনি জনাইছো। সৰ্বভাৰতীয় পৰ্যায়ৰ কেলেণ্ডাৰ মতে যিকেইটা পৰ্ব, যিকেইটা দিন সমগ্ৰ ভাৰতবৰ্ষতে মনা হ'ব। টোটেল এইটো 2024 চনৰ শাওণ মাহত 5টা সোমবাৰ পৰিছে। হয়, প্ৰথমটো সোমবাৰ হৈছে জুলাই মাহৰ 22 তাৰিখ, দ্বিতীয়টো সোমবাৰ জুলাই মাহৰ 29 তাৰিখ, তৃতীয়টো সোমবাৰ আগষ্ট মাহৰ 5 তাৰিখ, আগষ্ট মাহৰ 12 তাৰিখ আৰু আগষ্ট মাহৰ 19 তাৰিখ 2024 চনৰ কাৰণে। অৰ্থাৎ এই 2024 চনৰ শাওণ মাহটো সোমবাৰৰ পৰা আৰম্ভ হৈছে কেতিয়া, জুলাই 22 তাৰিখৰ পৰা শেষ হৈছে কেতিয়া, 19 জুলাই 19 আগষ্ট সোমবাৰ। নৰ্মেলি 4টা সোমবাৰ পৰে, কিন্তু এই বছৰ সোমবাৰ 5টা পৰিছে। আৰু ইয়াৰ ভিতৰত জুলাই মাহৰ 22 আৰু 29 তাৰিখে যিকেইটা সোমবাৰ পৰিছে এয়া হৈছে কৃষ্ণপক্ষ সোমবাৰ। আৰু আগষ্ট মাহত 2024 বৰ্ষৰ যি 3টা সোমবাৰ পৰিছে 5 আগষ্ট, 12 আগষ্ট, 19 আগষ্ট, এই 3টা হৈছে যে শুক্লপক্ষ সোমবাৰ। প্ৰকৃততে শাওণ মাহৰ এই 5টা সোমবাৰে অতি পবিত্ৰ। শিৱ শক্তিত আৰু শিৱ ভক্তিৰ বিশ্বাসী প্ৰতিজন লোকৰ বাবে। আপোনালোকে জানে যে আমাৰ সমাজত শিৱ ভক্তৰ সংখ্যা আটাইতকৈ বেছি। আৰু এই শাওণ মাহটো পৃথিৱীৰ যি স্থানত ভাৰতীয় মানুহ আছে প্ৰত্যেকেই মানে পৃথিৱীৰ যিকোনো দেশতে। আৰু চাওক, শাওণ মাহৰ ব্ৰত নৰ্মেলি মানে অতীজৰ পৰাই মানে, কাৰণ কেলে চাওক এই ব্ৰতকেইটা ৰখাৰ বহুত ডাঙৰ প্লাছ পইণ্ট আছে, সেইকেইটা আপোনালোকক সবিশেষ জনাম আছে। পোনপ্ৰথমে মই আপোনালোকক জনাই লওঁ যে যি 5টা সোমবাৰৰ কথা আমি উল্লেখ কৰিলো 2024 চনৰ শাওণ মাহত, শাওণ মাহৰ ব্ৰত আপোনালোকে কেতিয়া ৰাখিব। এই সোমবাৰ কেইটাত ৰাতিপুৱা ব্ৰহ্ম মুহূৰ্তত 4টা পৰা 6টা বজাৰ ভিতৰত উঠি সেইটো সময়ত এটা সংকল্পৰ দ্বাৰা ব্ৰত আৰম্ভ। প্ৰথমে আপুনি নিজক চাফা কৰি গা পা ধুই নিকা হৈ বগা বস্ত্ৰ পৰিধান কৰি মহাদেৱৰ আগত এগছি বন্তি জ্বলাব আৰু ব্ৰতৰ সংকল্প লব। সদায় ব্ৰত আৰম্ভ হয় এটা সংকল্পৰ দ্বাৰা, আৰু এই ব্ৰত শেষ হ'ব কেতিয়া, মংগলবাৰে ৰাতিপুৱা। মংগলবাৰে ৰাতিপুৱা আপুনি আকৌ গা পা ধুই ভগৱানৰ ওচৰত গৈ পেলাই আপুনি ব্ৰত আজি শেষ হৈছে, দায় দুখ নধৰিবা বুলি এটা প্ৰাৰ্থনা কৰি সেই ব্ৰত শেষ হয়। আপোনালোকে এটা কথা জানিব, শাওণ মাহৰ সোমবাৰ কেইটাৰ ব্ৰত, প্ৰতিটো সোমবাৰৰ ব্ৰত 24 ঘণ্টা হয়। সোমবাৰে ৰাতিপুৱা ব্ৰহ্ম মুহূৰ্তৰ পৰা আৰম্ভ হৈ মংগলবাৰে ৰাতিপুৱালৈকে এই ব্ৰত থাকে। দ্বিতীয়, এই ব্ৰতৰ সময়ছোৱাত আপোনালোকে কোনো অন্নটো গ্ৰহণ কৰিব নোৱাৰি, নিমখ থকা কোনো খাদ্য খাব নোৱাৰে। তৃতীয়, আপোনালোকে দিনটোত এবাৰ ফলাহাৰ গ্ৰহণ কৰিব। কেতিয়া গ্ৰহণ কৰিলে বেষ্ট হয়, যদি আপুনি সূৰ্য অস্ত যোৱাৰ আগতে এবাৰ ফল খালে বছ হৈ গ'ল। ফল খাব পাৰি বুলি আকৌ ঘনে ঘনে ফল খাই নাথাকে, মনত ৰাখিব এইটো কথা। কাৰণ আমি বহুত মানুহ দেখিছো যে মানে ফল খাব পাৰে কাৰণে ঘনে ঘনে কিবা নহয় কিবা এটা খাই থাকে। এতিয়া কথাটো হ'ল যে ব্ৰতৰ সময়ত আপুনি বিশেষকৈ একো খাব নোৱাৰে। পানী খাব পাৰিব, চাহ নাখাব। এইকাৰণে কৈছো চাহত গাখীৰ বা চেনি থাকে,
এই দিনাখন আপোনালোকৰ এই সোমবাৰ কেইটাত শিৱলিংগত পঞ্চ অমৃত ঢলা হয়। গতিকে পঞ্চ অমৃতত যিকেইটা সামগ্ৰী দিয়া হয় সেই বিশেষ দিনটোত কেতিয়াও গ্ৰহণ কৰিব নালাগে। একচুৱেলি চাওক, অতীজতটো আপোনাৰ সোমবাৰ বুলি নহয় বাৰু, প্ৰাচীন কালৰে পৰা কিন্তু ঋষিমুনিসকলৰ দিনৰে পৰা কিন্তু শাওণ মাহত গাখীৰেই নাখায়। কাৰণ কিয়? শাওণ মাহত যে শিৱলিংগত গাখীৰ দিয়া হয়। মই কি জনালো? আৰু এটা কথা চাব, আপুনি পানী খাব পাৰিব, চাহ নাখাব, চাহ কফি নাখাব, আৰু বাকী যিকোনো সামগ্ৰীটো আপুনি য'ত নিমখ মিহলি হৈ থাকে, আটাইতকৈ ডাঙৰ কথা, পানীৰ বাহিৰে, পানী আৰু ভাতৰ বাহিৰে আমাৰ 99% সামগ্ৰীতেই নিমখ থাকে। সেইবুলি আপুনি কল্ড ড্ৰিংকছ নোৱাৰিব, কাৰণ কল্ড ড্ৰিংকছটো নিমখ থাকে, কাৰণ নিমখ নহ'লেই টেষ্ট নহয়, নিমখ হ'লেহে টেষ্ট হয়। গতিকে আপোনালোকে অকল পানী খাই থাকিব আৰু দিনটোত এবাৰ ফল আহাৰ গ্ৰহণ কৰিব। এতিয়া চাওক, মই আপোনালোকক জনাই লওঁ যে সেইদিনাখন আপোনালোকে জানে যে শিৱলিংগত কি কি ঢালিব লাগে। শিৱলিংগত প্ৰকৃততে পঞ্চ অমৃত ঢলা হয়, শিৱলিংগ অভিষেক কৰা হয়। আৰু সেইদিনাখন আপোনালোকে কি কৰিব, যেতিয়া ব্ৰতৰ সংকল্প ল'ব, আপোনাৰ ঘৰৰ ওচৰে পাজৰে যদি শিৱলিংগ আছে, সেই শিৱলিংগত গৈ আপুনি পঞ্চ অমৃত ঢালিব পাৰে। হয়, আৰু চেষ্টা কৰিব চাওক, সেইদিনাখনটো বাৰু প্ৰতিটো, তাৰমানে কি হয়, শাওণ মাহৰ সোমবাৰ কেইটাত প্ৰতিটো পৃথিৱীৰ প্ৰতিটো শিৱলিংগ এটা জ্যোতিৰ্লিংগলৈ ৰূপান্তৰিত হয় আৰু খুব হাই ৰেডিয়েশ্যনে পৰিপূৰ্ণ হৈ থাকে, এটা শক্তিৰ এটা চেণ্টাৰ পইণ্ট হৈ যায়। গতিকে আপোনালোকে চেষ্টা কৰিব, ঘৰৰ ওচৰে পাজৰে যদি শিৱ মন্দিৰ আছে, আৰু খুব চক ডাঙৰ মন্দিৰ নহ'লেও হ'ব, কাৰণ কেলে বহুত ভিৰ হয়, যদি কেনেবাকৈ অসুবিধা হয়, সৰু যিকোনো মন্দিৰ য'ত শিৱলিংগ আছে তাতে আপোনালোকে পঞ্চ অমৃত ঢালিব পাৰিব। পঞ্চ অমৃত মানে কি? গাখীৰ, দৈ, ঘিউ, মৌ আৰু চেনি, এই পাঁচটা মিলালে যিবিধ দ্ৰব্য প্ৰস্তুত হয় তাক পঞ্চ অমৃত বুলি কোৱা হয়। আৰু ই অতি পবিত্ৰ। এই পঞ্চ অমৃতেদি সদায় শিৱলিংগ অভিষেক কৰাব লাগে। ইয়াৰ কাৰণটো কি মই কৈ দিছো থুলমূলকে। গাখীৰ, পঞ্চ অমৃতৰ এটা হৈছে গাখীৰ। গাখীৰ দিলে অশান্তি দূৰ হয়, সুখ শান্তিৰ প্ৰাপ্তি হয়। দৈ দিলে গ্ৰহৰ দুখ খণ্ডন হয়। ঘিউ দিলে সন্তান প্ৰাপ্তি হয় বা সন্তানৰ উন্নতি হয়। মৌ দিলে শত্ৰু নাশ হয়, ধন প্ৰাপ্তি হয়। আৰু চেনি দিলে ধন সঞ্চয়। তাৰ উপৰি শিৱলিংগত কি কি দিয়ে? শিৱলিংগত পানী দিয়ে, শিৱলিংগত গংগা জল দিয়ে, শিৱলিংগত বেলপাত দিয়ে। 3 শিলা মিলাই 1 শিলা বেলপাত ধৰা হয়, চুক কাণ কেতিয়াও কটা হ'ব নালাগে। শিৱলিংগত ধতুৰা ফুল দিয়ে, শিৱলিংগত বগা হওক গুলপীয়া হওক পদুম দিয়ে, শিৱলিংগত বগা চন্দন দিয়ে। বিশেষভাৱে মনত ৰাখিব, শিৱলিংগত কি কি নিদিব। তুলসী পাত কেতিয়াও শিৱ পূজা বা শিৱলিংগত ব্যৱহাৰ কৰা নহয়, নাৰিকল ব্যৱহাৰ কৰা নহয়, ৰঙা ফুল ব্যৱহাৰ কৰা নহয়, সেন্দুৰ ব্যৱহাৰ কৰা নহয়। আৰু সবচে ডাঙৰ কথা, আপোনালোকে গাখীৰ হওক, পানী হওক বা পঞ্চ অমৃত হওক ঢালিবলৈ যি পাত্ৰত লৈ যায়, সেই পাত্ৰ সদায় পিতলৰ হ'ব লাগে, তামৰ পাত্ৰ হ'ব লাগে। এতিয়া চাওক, এই দিনটোত আপুনি শাওণ মাহৰ সোমবাৰ কেইটা যদি ব্ৰত ৰাখে ন, আপুনি কিন্তু ইয়াৰ সুফল পাবই পাব। মেক্সিমাম মানুহে ব্ৰত ৰাখে, আৰু আমি আগেয়ে কৈছো ভিডিঅ'ত, মই সেইখিনি কথা আজি পুনৰাবৃত্তি নকৰো। শাওণ মাহটো নিৰামিষ ভোজন গ্ৰহণ কৰিবলৈ চেষ্টা কৰক, বিশ্বাস কৰক, বহুত বেনিফিট আছে। কাৰণ চাওক, শিৱই সকলোতকৈ ওপৰৰ শিৱই সৰ্বশক্তিমান, দেৱাদিদেৱ মহাদেৱ, তাতকৈ শক্তিমান একো নাই। আপোনাৰ জীৱনত যি গ্ৰহৰ দুখৰ যিমান যি দুখ আছে, সকলো খণ্ডন হয় শিৱ আৰাধনাৰ পৰা। আৰু এই শাওণ মাহত কোৱা হয় যে শিৱ মানুহৰ ঘৰে ঘৰে পদাৰ্পণ কৰে। যাৰ ঘৰত শিৱ ভক্তি দেখে, ভাৱ ভক্তি দেখে, ব্ৰত দেখে, শিৱ সন্তুষ্ট হয়। আৰু শিৱ সদায় অলপতে সন্তুষ্ট হয়, কাৰণেই ভোলে বাবা বুলি কোৱা হয়। সেইখন ঘৰক আশীৰ্বাদ দি যায়। এই ব্ৰতৰ দিনাখন আপোনালোকে যদি পাৰে এটা ষাঁড় গৰু আপোনালোকে চাব, ক'ৰবাত যদি ষাঁড় গৰু এটা পায়, কিবা এটা ফল খুৱাব, ই অত্যাধিক শুভ। দান দক্ষিণা শিৱৰ নামত দিব লাগে আৰু মন্ত্ৰ জপ কৰিব লাগে। সোমবাৰ দিনা যেতিয়া আপুনি ব্ৰতে থাকিব ন, মুখত ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। আৰু গোটেই শাওণ মাহটো ৰাতি শোৱাৰ আগতে সদায় ওম নমঃ শিৱায় একমালা মন্ত্ৰ জপ কৰিব পাৰে যদি আৰু ভাল। আৰু যদি তাকো নোৱাৰে তেন্তে কোনো কথা নাই, আপুনি ৰাতি শোৱাৰ আগতে বিচনাত হ'লেও ওম নমঃ শিৱায় মন্ত্ৰটো যিমান বাৰ জপ কৰি শুব। বিশেষকৈ শাওণ মাহটোত সম্পূৰ্ণ বগা পোচাক পৰিধান কৰিব, শান্ত হৈ থাকিব, শক্ত হৈ থাকিব, কোনো ধৰণৰ শাৰীৰিক সম্ভোগ নকৰিব। সোমবাৰ কেইটাত চুলি দাড়ি নখ নাকাটিব। আমি যি কেইবিধ সামগ্ৰী আপোনাক কলো, সেইকেইবিধ সোমবাৰ দিনা দিব। এইখিনিতে মই কথা কেইটামান 4বিধ মই বিশেষ সামগ্ৰীৰ কথা কওঁ, প্ৰতিজন দৰ্শকে জানক। সোমবাৰ দিনা আপোনালোকে যেতিয়া শিৱলিংগ অভিষেক কৰাব, তাত যদি আপুনি চাওক 4বিধ সামগ্ৰী কৰিছো, ইয়াক কোনোবা এবিধ দিলেই হ'ল। সেই 4বিধ সামগ্ৰী শিৱলিংগত দিয়া বেলেগ এটা মাহাত্ম্য আছে। কেঁচা চাউল যদি শিৱলিংগত দিয়ে, ধন প্ৰাপ্তি হয়। দ্বিতীয়, তিল যদি দিয়ে, আপোনাৰ গ্ৰহৰ দুখ খণ্ডন হয়, পাপ নাশ হয়। ঘেঁহু যদি শিৱলিংগত দিয়ে, ধনৰ অভাৱ দূৰ হয়। কুঁহিয়াৰ ৰস যদি শিৱৰ লিংগত দিয়ে, পাৰিবাৰিক সুখ নাশ হয়, পাৰিবাৰিক সুখ বৃদ্ধি পায়। আৰু ধান যদি শিৱলিংগত দিয়ে, আপোনাৰ ধন টকা পইচাৰ এই দিশটো উন্নত হয়। গতিকে এইকেইটা কথা আপোনালোকক জনালো। শাওণ মাহৰ এই 2024 চনৰ 5টা সোমবাৰ পৰিছে।
প্ৰতি ঘৰ অসমীয়া পৰিয়ালে অন্য একো নহলেও শাওণ মাহটো নিৰামিষ ভোজন কৰক। যোনে পাৰে সোমবাৰে ব্ৰত কৰক, যোনে নোৱাৰে কোনো কথা নাই। আৰু চাওক, ব্ৰতৰ ক্ষেত্ৰত মই এটা কথা কৈছো, বৃদ্ধ হওক, ৰোগীয়া হওক বা গৰ্ভৱতী মহিলা হওক বা দুগ্ধপান কৰোৱা মহিলা হওক, তেওঁলোকে ব্ৰত নাৰাখিলেও হয়। তেওঁলোকৰ মনত যে ভাৱ ভক্তি আছে সেয়াই বহুত। আৰু এটা কথা, মহিলাসকলে মাহেকীয়াৰ সময়ত ব্ৰতৰ কোনো ধৰণৰ নীতি নিয়ম কৰিব নোৱাৰিব, কিন্তু যদি ব্ৰত ৰাখে মনৰ ভিতৰত ৰাখিব পাৰিব। কিন্তু আপোনালোকে গোঁসাই ঘৰ সোমাব নোৱাৰে, পূজা পাতল জাতীয় কোনো ধৰণৰ ধৰ্মীয় ৰীতি নীতি কৰিব নোৱাৰে। গতিকে শাওণ মাহৰ 5টা পবিত্ৰ সোমবাৰৰ বিষয়ে জনালো। প্ৰতিজন দৰ্শকে যি আমাৰ ভিডিঅ' চাই আছে, যাৰ সাধ্য অনুসাৰে ভাৱ ভক্তিৰে এই শাওণ মাহটো মানক আৰু আপোনাৰ জীৱনত আপুনি যথেষ্ট সুফল লাভ কৰক। আশা কৰোঁ আজি এই ভিডিঅ'টোৰ মাধ্যমত এটা অতি গুৰুত্বপূৰ্ণ বিষয় আপোনালোক জনাব পাৰিলো। যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক, অসমৰ চুকে কাৰণে শ্বেয়াৰ কৰক। যিমানেই মানুহে জানিব সিমানেই মানুহ উপকৃত হ'ব। আপুনি শ্বেয়াৰ কৰা এটা ভিডিঅ'ৰ দ্বাৰা যদি এজন মানুহ বা এটা পৰিয়াল উপকৃত হয়, তেন্তে সেয়াটো এক ডাঙৰ পুণ্য যি আপোনাৰ জীৱনত সংযোজন হ'ব। আমি সকলো জীয়াই আছো কিয়? পুণ্য অৰ্জন কৰিবলৈ, পুণ্য সঞ্চয় কৰিবলৈ, আমাৰ জীৱনত এটা এটাকৈ পুণ্য সংযোজন কৰিবলৈ। বাস্তু আছাম ইউটিউব চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব। ফেচবুক পেজখন যদি ফ'ল' কৰা হোৱা নাই, ফ'ল' কৰিবলৈ নিশ্চয় নাপাহৰিব। আমাৰ সত্যপ্ৰকাশিত গ্ৰন্থখনি যিসকল দৰ্শকে এতিয়া এটা কপি সংগ্ৰহ কৰা নাই, আমাৰ স্ক্ৰীণত দিয়া নম্বৰ হোৱাটছআপ যোগে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনা আমালৈ প্ৰেৰণ কৰি যোন য'তে আছে নিজ ঘৰত থাকি আপুনি কিতাপৰ এটা কপি সংগ্ৰহ কৰিব পাৰিব। ভিডিঅ'টো ভাল পালে লাইক কৰিব, আপোনাৰ প্ৰশ্ন মতামতৰ প্ৰতি কমেণ্ট যোগে আগবঢ়াব আৰু আত্মীয় স্বজন প্ৰিয়জনৰ মাজত আমাৰ এই ভিডিঅ'টো উপহাৰ হিচাপে শ্বেয়াৰ কৰিব। ধন্যবাদ।